এই যিসকল ব্যক্তি আপোনালোকে বিজেপি ত্যাগ কৰা বুলি কৈছে তেওঁলোকক আজি 5 বছৰ আপোনালোকে বিজেপিৰ কোনখন সভাত দেখিছে? তেওঁলোকে লোকসভা নিৰ্বাচনতো কংগ্ৰেছক সমৰ্থন কৰিছিল, যোৱা বিধানসভা নিৰ্বাচনতো কংগ্ৰেছক সমৰ্থন কৰিছিল। এতিয়া যিখিনিয়ে পিছফালৰ পৰা সমৰ্থন কৰি আছিল এতিয়া তেওঁলোকে সন্মুখলৈকে ওলাই আহিব। আমি তেওঁলোকক শুভেচ্ছা দিছোঁ। কিন্তু বিজেপিৰ পৰা পদত্যাগটো অলপমান টান শব্দ, কাৰণ বিজেপিৰ কোনো মিটিঙতে আপোনালোকে তেওঁলোকক দেখিছিলে যদি আপোনালোকে জনাব পাৰে 2021 চনৰ পিছত তেওঁলোকৰ বিজেপিৰ লগত কোনো সম্পৰ্কও নাছিল। আৰু মই ডাউটো কৰোঁ যে যোৱাবাৰ প্ৰাথমিক সদস্যৰ মেম্বাৰশ্বিপ তেওঁলোকে ৰিনিউ কৰিছিল নে নাই। এই যিসকল ব্যক্তি আপোনালোকে বিজেপি ত্যাগ কৰা বুলি কৈছে তেওঁলোকক আজি 5 বছৰ আপোনালোকে বিজেপিৰ কোনখন সভাত দেখিছে? তেওঁলোকে লোকসভা নিৰ্বাচনতো কংগ্ৰেছক সমৰ্থন কৰিছিল, যোৱা বিধানসভা নিৰ্বাচনতো কংগ্ৰেছক সমৰ্থন কৰিছিল। এতিয়া যিখিনিয়ে পিছফালৰ পৰা সমৰ্থন কৰি আছিল এতিয়া তেওঁলোকে সন্মুখলৈকে ওলাই আহিব। আমি তেওঁলোকক শুভেচ্ছা দিছোঁ। কিন্তু বিজেপিৰ পৰা পদত্যাগটো অলপমান টান শব্দ, কাৰণ বিজেপিৰ কোনো মিটিঙতে আপোনালোকে তেওঁলোকক দেখিছিলে যদি আপোনালোকে জনাব পাৰে 2021 চনৰ পিছত তেওঁলোকৰ বিজেপিৰ লগত কোনো সম্পৰ্কও নাছিল। আৰু মই ডাউটো কৰোঁ যে যোৱাবাৰ প্ৰাথমিক সদস্যৰ মেম্বাৰশ্বিপ তেওঁলোকে ৰিনিউ কৰিছিল নে নাই। এই যিসকল ব্যক্তি আপোনালোকে বিজেপি ত্যাগ কৰা বুলি কৈছে তেওঁলোকক আজি 5 বছৰ আপোনালোকে বিজেপিৰ কোনখন সভাত দেখিছে? তেওঁলোকে লোকসভা নিৰ্বাচনতো কংগ্ৰেছক সমৰ্থন কৰিছিল, যোৱা বিধানসভা নিৰ্বাচনতো কংগ্ৰেছক সমৰ্থন কৰিছিল। এতিয়া যিখিনিয়ে পিছফালৰ পৰা সমৰ্থন কৰি আছিল এতিয়া তেওঁলোকে সন্মুখলৈকে ওলাই আহিব। আমি তেওঁলোকক শুভেচ্ছা দিছোঁ। কিন্তু বিজেপিৰ পৰা পদত্যাগটো অলপমান টান শব্দ, কাৰণ বিজেপিৰ কোনো মিটিঙতে আপোনালোকে তেওঁলোকক দেখিছিলে যদি আপোনালোকে জনাব পাৰে 2021 চনৰ পিছত তেওঁলোকৰ বিজেপিৰ লগত কোনো সম্পৰ্কও নাছিল। আৰু মই ডাউটো কৰোঁ যে যোৱাবাৰ প্ৰাথমিক সদস্যৰ মেম্বাৰশ্বিপ তেওঁলোকে ৰিনিউ কৰিছিল নে নাই। এই যিসকল ব্যক্তি আপোনালোকে বিজেপি ত্যাগ কৰা বুলি কৈছে তেওঁলোকক আজি 5 বছৰ আপোনালোকে বিজেপিৰ কোনখন সভাত দেখিছে? তেওঁলোকে লোকসভা নিৰ্বাচনতো কংগ্ৰেছক সমৰ্থন কৰিছিল, যোৱা বিধানসভা নিৰ্বাচনতো কংগ্ৰেছক সমৰ্থন কৰিছিল। এতিয়া যিখিনিয়ে পিছফালৰ পৰা সমৰ্থন কৰি আছিল এতিয়া তেওঁলোকে সন্মুখলৈকে ওলাই আহিব। আমি তেওঁলোকক শুভেচ্ছা দিছোঁ। কিন্তু বিজেপিৰ পৰা পদত্যাগটো অলপমান টান শব্দ, কাৰণ বিজেপিৰ কোনো মিটিঙতে আপোনালোকে তেওঁলোকক দেখিছিলে যদি আপোনালোকে জনাব পাৰে 2021 চনৰ পিছত তেওঁলোকৰ বিজেপিৰ লগত কোনো সম্পৰ্কও নাছিল। আৰু মই ডাউটো কৰোঁ যে যোৱাবাৰ প্ৰাথমিক সদস্যৰ মেম্বাৰশ্বিপ তেওঁলোকে ৰিনিউ কৰিছিল নে নাই।